বাকী বিৰোধীত কোন উঠিছে কোন নাই, কলা বগা কিমান পঢ়া কিমান পঢ়া, সেইবোৰ মই একো চোৱাও নাই। মোৰ মতে এইবোৰ চোৱাৰ প্ৰয়োজনো নাই। শত্ৰু পক্ষ আমি সেইবোৰ নাচাওঁৱেই, কোন উঠিছে। এনেকৈ বহুত শত্ৰু আহিল, এইবোৰ নাভাবোৱেই, কাৰণ মই জানোৱেই মই জিকিমেই বুলি। লিখিবলৈ কলা নে বগা, দেখিবলৈ কলা বগা, এইবোৰ মই নাচাওঁৱেই। মই এইটোৱে জানো যে মই জিকিম, আৰু তেনেকৈ জিকিব আহিছোঁ। ৰাজনীতি বহুত সৰুৰ পৰাই দেখি আহিছোঁ বা ৰাজনীতিৰ লগত জড়িত হৈ আহিছোঁ। মই এইবোৰ কথা মনলৈ কেতিয়াও অনাই নাই। মোৰ মা সময়তো মা 91 চনত প্ৰথম 96, দ্বিতীয় তৃতীয় 2001 তিনিবাৰ জিকিল। মই প্ৰথম পৰাই মাৰ একদম সৰু, মই তেতিয়াৰ পৰাই মই মাৰ লগত জড়িত হৈ আছিলোঁ, কাৰণ দেউতা 1990 চনত মৃত্যু হৈছিল। তাৰ এবছৰ পিছতে মা প্ৰথম বিধায়িকা হৈছিল। দাদা পঢ়া সূত্ৰে আছিলে ডিগবৈ বিবেকানন্দ, তাৰ মাৰ লগত ময়ে আছিলোঁ। লৈ যায় গাড়ীতে শুই দিওঁ, এম্বেচেডৰ গাড়ী আছিল, সেই তেতিয়াৰ পৰা ৰাজনীতি কৰা। আৰু সেইকাৰণে শত্ৰু পক্ষ আমি সেইবোৰ নাচাওঁৱেই, কোন উঠিছে। এনেকৈ বহুত শত্ৰু আহিল, বহু ৰাজনীতিৰ লগত জড়িত মানুহ আহিল, মাৰ লগতো প্ৰতিদ্বন্দ্বিতা কৰিছিল, মোৰ লগতো এই 5টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এইবোৰ নাচাওঁৱেই। এইটোৱে জানো যে আমি জিকিম, আৰু জিকি পেলাই ৰাইজক সেৱা কৰিব লাগে। নতুন পৰিকল্পনা কি, জিকাৰ পিছত কি কাম কৰিম, কেনেধৰণে সমষ্টি আগুৱাই লৈ যাম, সেইটোৱে প্ৰত্যেকবাৰে সেইটো লক্ষ্য লৈ কাম কৰি আহিছোঁ, আৰু প্ৰত্যেকবাৰে জিকিও আহিছোঁ। সেইকাৰণে এইবাৰ কোন আহিছে, কোন ৰাজনৈতিক দলৰ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব মোৰ বিপক্ষে, এইবোৰ মই একো ভবাই নাই, আৰু সময়ো নাই একচুৱেলি প্ৰকৃতাৰ্থত ভাবিবলৈ। বা এইবোৰ নাভাবোৱেই, কাৰণ মই জানোৱেই মই জিকিমেই বুলি। সেইকাৰণে কোন উঠিব, লিখিবলৈ কলা নে বগা, দেখিবলৈ কলা বগা, এইবোৰ মই নাচাওঁৱেই। মই এইটোৱে জানো যে মই জিকিম, আৰু তেনেকৈ জিকিব আহিছোঁ। আৰু মই এতিয়া নতুন পৰিকল্পনা কি, কাৰণ সময় নাই এইবোৰ ভাবিবলৈ কোন উঠিছে মোৰ লগত, কাৰণ মই জিকিম বুলি জানোৱেই। আৰু জিকাৰ পিছত মই পৰিকল্পনা কি হ'ব, ইমান ৰাস্তা বনালোঁ, ইমান নামঘৰ কৰিলোঁ, এই মহিলা বিশ্ববিদ্যালয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত লাভ কৰিলোঁ, সেইখিনি বনালোঁ। আইন মহাবিদ্যালয় বনালোঁ, আদৰ্শ বিদ্যালয়ো মোৰ নিৰ্মাণ হৈছে, মৰিয়নি মহাবিদ্যালয় আৰু অন্য তিয়ক চিকিবি কলেজ, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়, নদী গৰাখহনীয়া প্ৰতিৰোধ, মথাউৰি নিৰ্মাণ, এইবোৰ কৰিলোঁ। আৰু নতুন কি কৰিম, আদৰ্শ অংগনবাদী কেন্দ্ৰ ইমান বনালোঁ, আদৰ্শ বিদ্যালয় ইমান বনালোঁ। আৰু নতুন পৰিকল্পনা কি কৰিম, ষ্টেডিয়াম বনালোঁ। আৰু নতুন পৰিকল্পনা কি, এই অকল মনত সেইবোৰে আহি আছে, বেলেগ একো নাই। মাননীয় মুখ্যমন্ত্ৰীৰ মতে এইপিনে পণ বান্ধিছে যে অসমখনক আমাৰ দেশৰ 5খন শ্ৰেষ্ঠতম ৰাজ্যৰ ভিতৰত লৈ যোৱালৈ, 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা বিধানসভা সমষ্টিত তালিকাত যেন মৰিয়নি সমষ্টি এই 10ৰ ভিতৰত থাকে, 1, 2, 10ৰ ভিতৰত থাকে, তেনেধৰণে এটা সজাবৰ কাৰণে সেয়ে মোৰ মন। বাকী বা পৰিকল্পনা, বাকী বিৰোধীত কোন উঠিছে কোন নাই, কলা বগা কিমান পঢ়া কিমান পঢ়া, সেইবোৰ মই একো চোৱাও নাই। মোৰ মতে এইবোৰ চোৱাৰ প্ৰয়োজনো নাই। মোৰ খুব বেছি ভালহে হৈছে আগত তুলনামূলকভাৱে। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত খুব ভাল ফলাফল, আৰু এতিয়া ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে মাতে, ভাত খাব মাতে, চাহ খাব মাতে, তুলনি বিয়াত মাতি আছে, সকামত মাতি আছে, জন্মদিনত, হুদিত, নখোৱা। সেইকাৰণে প্ৰত্যেক ক্ষণতে মই গৈ আছোঁ ৰাইজৰ লগত, বেছিহে মৰম পাইছোঁ।